নাই গড়েশ্বৰৰ মই এটা দেখিছোঁ মইতো ইয়াত শৈশৱ আছে মোৰ শৈশৱ যৌৱন জীৱনৰ বহুত সময়খিনি ইয়াত কটাইছোঁ কিন্তু গড়েশ্বৰৰ আজি যি সাংস্কৃতিকভাৱে উত্তৰণ ঘটিছে সেইটো খুব আদৰণীয় প্ৰশংসনীয় আজিৰ যিটো যুৱচামে আৰু যি আমি 50ৰ উৰ্ধৰ সেইসকল ব্যক্তিয়ে ৰাসখনত জড়িত হৈ আছে আৰু গড়েশ্বৰৰ আগৰ যেতিয়া শংকৰ মন্দিৰৰ সন্মুখত ৰাস হৈছিল তেতিয়া আমি সৰুতে দেখিছিলোঁ তাতকৈ যথেষ্টখিনি মানুহৰ সমাগম হয় আৰু যথেষ্টখিনি এৰিয়া বহল কৰিছে আৰু আজিৰ ৰাসত এটা কথা ভাল লাগিছে যে আমাৰ জুবিন গাৰ্গৰ তাত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে আৰু জুবিন গাৰ্গ সম্পৰ্কে ক'বলগীয়া বহুত আছে আৰু সেইকাৰণে মই ভাবিছোঁ গড়েশ্বৰ যি ৰাস সমিতি আছে তেখেতসকলক আমি সমূহ ৰাইজে নথৈ আনন্দিত হৈ তেওঁলোকক সঁচাকৈ আমি উদগনি দিব লাগে যে গড়েশ্বৰ ৰাসখন আৰু ইয়াতকৈ মানে আমাৰ মানে পৰিদৰ্শনস্থলী হয় আমি যেনেকৈ সৰুৰে নলবাৰীত চাবলৈ গৈছিলোঁ বা মাজুলীত যায় মানুহে এতিয়া চাবলৈ যে গড়েশ্বৰখনৰ যেন আমাৰ যি বড়োলেণ্ড এৰিয়া আছে বড়োলেণ্ড এৰিয়াত চাগে মই গড়েশ্বৰৰ বাহিৰে বাকী এৰিয়াবিলাকত ইমান ডাঙৰ ৰাস হয় যদি মোৰ জ্ঞাত নহয় তথাপিও নাওকাটাত হয় নাওকাটাও গড়েশ্বৰৰ সমপৰ্যায়ৰ ৰাস গতিকে এই ৰাসখন যদি আমি আৰু আনুষ্ঠানিকতা কৰিব পাৰোঁ আৰু আধুনিকৰণ কৰিব পাৰোঁ যেনেকৈ এতিয়া আমাৰ ৰাসৰ যিবিলাক প্ৰতিচ্ছবিত আমি স্থাপন কৰিছোঁ সেইবোৰ যদি আমি আধুনিকৰণ কৰি যদি আকৌ তাত কিবা AI প্ৰযুক্তি লগোৱাই বা ইলেক্ট্ৰনিক মাধ্যমেৰে যদি আমি আৰু কিবা সেইবোৰ ছবিবোৰ প্ৰাণ দিব পাৰিলে যথেষ্টখিনি আৰু আকৰ্ষণ বাঢ়িব আৰু মই বোধহয় জানো এইটো নোৱাৰাৰ কাৰণে অৰ্থনৈতিক কথা আছে আৰু এই সময়ত তাৰমানে যিহেতু আমাৰ কাতি মাহত অৰ্থনৈতিকভাৱে চব গাঁৱলীয়া মানুহেই সক্ষম নহয় বা তেওঁলোকে মনৰ ইচ্ছামতে দান দিব নোৱাৰে হয়তো ধনৰ অভাৱতো হয়তো কিছু হ'ব পাৰে গতিকে মই ভাবোঁ যে চৰকাৰৰ ইয়াত পৃষ্ঠপোষকতা থাকিব লাগে BTC প্ৰশাসনৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক অসম চৰকাৰৰ ফালৰ পৰা হওক এই ধৰণৰ অনুষ্ঠানবিলাকত যদি চৰকাৰে কিবা সাহায্য থাকে নিশ্চয় উদ্যোক্তাসকলে ইয়াতকৈ আৰু ভাল ধৰণে কৰিবলৈ সক্ষম হ'ব আৰু মই গোটেই গড়েশ্বৰবাসী ৰাইজক এই ৰাসৰ শুভকামনা দিলোঁ আৰু তেওঁলোকৰ যেন আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি আজি এই সময়ত আমি পুজো আৰু তেওঁলোকে যেন আমাক গোটেই গড়েশ্বৰ ৰাইজক যেন তেওঁৰ যি তেওঁলোকৰ আশীৰ্বাদ আমাক দিয়ে আৰু যদি আমি শান্তিৰে সমন্বয়েৰে ইয়াত জীয়াই থাকিব পাৰোঁ এইটো এটা মাজে মাজে বিতৰ্ক হৈছে মুখ্যমন্ত্ৰী অসমৰ গৃহমন্ত্ৰীও হয় আৰু যেতিয়া এটা গৃহমন্ত্ৰী হয় গৃহমন্ত্ৰীৰ যি গৃহ বিভাগত যিকোনো ধৰণৰ কথাই তেওঁ জনাৰ অধিকাৰ থাকে আৰু যেতিয়া কেতিয়াবা খুব যিবিলাক দুৰ্ঘটনাত ৰাইজৰ বা যেতিয়া বেছি সংবেদনশীল হয় তেতিয়া গৃহমন্ত্ৰীয়ে নিজেই ভূমিকা লয় গতিকে আমাৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্তৰে তেওঁ খবৰ জানে আৰু এই প্ৰত্যেক মুহূৰ্তৰে তেওঁ খবৰ পায় আৰু তেওঁ যে এইবিলাক কথা কৈ আছে মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিব মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ জনাৰ অধিকাৰ আছে আৰু হোম মিনিষ্ট্ৰী হিচাপে তেওঁৰ বহুত গোপন তথ্য তেওঁক জনাবই লাগে আমাৰ গৃহমন্ত্ৰী হিচাপে তেওঁক যি আমাৰ পুলিচ বিষয়াসকলে যি ইনভেষ্টিগেশ্যনত যিটো পায় তেওঁক জনাব লাগে আৰু সেইমতে তেওঁ ৰাজহুৱা কৰিছে গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিয়াটো স্বাভাৱিক আৰু আপোনালোকে জানে জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি অসম পুলিচে বা অসম গভৰ্ণমেণ্টে যেনেকুৱা ধৰণৰ খৰতকীয়া ব্যৱস্থা লৈছে সেইটো কিন্তু ৰাইজে কিয় সন্দেহত ৰাখিছে মই নুবুজো কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল জড়িত ব্যক্তি তেওঁলোকক যেনেধৰণে কৰায়ত্ব কৰিব লাগে যেনেধৰণে তেওঁলোক ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াত যেনেধৰণে যি ধৰণৰ তেওঁলোক কৰিব লাগে গোটেইখিনি কৰিছে আৰু যাক যেনেধৰণে য'ৰ পৰা আনিব লাগে যেনেধৰণে যিখিনি সময়ত যিজন মানুহক ধৰিব লাগে ধৰিছে কিন্তু মই দেখা যায় যে এইটো এটা কিছুমান বিৰোধী পক্ষৰ ৰাজনৈতিক এইটো এটা ৰাজনৈতিক এটা তেওঁলোকে কৌশল হিচাপে ব্যৱহাৰ কৰিছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেন অসম চৰকাৰ ব্যৰ্থ হৈছে বা অসম চৰকাৰে ন্যায়ৰ ক্ষেত্ৰত যেন যথেষ্টখিনি যেনেকুৱা ধৰণৰ ভূমিকা ল'ব লাগে আইনগত যিটো লোৱা নাই আৰু এইটো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 19 নৱেম্বৰৰ আগতে জুবিন গাৰ্গৰ যি অনুসন্ধান এই অনুসন্ধানৰ শেষ পৰ্যায় যাক চাৰ্জশ্বিট বুলি কোৱা হয় যিসকল অভিযুক্ত ব্যক্তি ইতিমধ্যে জেলত আছে তেওঁলোকৰ এগেইনষ্টে চাৰ্জশ্বিট দিব আৰু তাৰে পৰৱৰ্তী সময়ত এই আইনী প্ৰক্ৰিয়াত আইনী ব্যৱস্থাৰে তেওঁলোকৰ যি বিচাৰ প্ৰক্ৰিয়াত যদি তেওঁলোকৰ যেনেকৈ ধৰণে পানিছমেণ্ট দিব লাগে সেইটো আদালতে দিব আৰু এইখিনি কিন্তু চৰকাৰে নকৰে এইখিনি আইনে কৰে চৰকাৰৰ ইনভেষ্টিগেশ্যন পাৰ্টটো আৰু ইনভেষ্টিগেশ্যন পাৰ্টত
চৰকাৰৰ ফালৰ পৰা পুলিচৰ ফালৰ পৰা অৰ্থাৎ CIDৰ যিটো SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই আৰু ত্ৰুটি থকা কোনো ক'ব নোৱাৰে কিন্তু পলিটিকেল প্ৰপগাণ্ডাৰ কাৰণে কেতিয়াবা বিৰোধী পক্ষৰ বিশেষকৈ আজপ কংগ্ৰেছ আৰু মোৰ ৰাইজৰ দলৰ নেতৃবৰ্গই কেতিয়াবা মানুহক বিপথে পৰিচালনা কৰাৰ কাৰণে কেতিয়াবা বক্তব্য ৰখা যায় আৰু আপোনালোকে জানে যে জুবিন গাৰ্গৰ আজি মই নকলোঁ আপোনালোকে জানে জুবিন গাৰ্গক যেনেধৰণে আজি সন্মান কৰিছে আজি পৃথিৱীত জুবিন গাৰ্গৰ নিচিনা ৰাজ আতিথ্যত সন্মান দিয়া আজি শিল্পী আপুনি পৃথিৱীত ক'তো দেখিবলৈ নাপাব তাৰ পাছতো যেতিয়া বিৰোধী পক্ষই জুবিন গাৰ্গৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা কৈ গোটেই জুবিন গাৰ্গৰ যিটো স্মৃতি বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যেনেকুৱা ধৰণৰ বিপথে পৰিচালিত কৰিছে সেইটো একেবাৰে গৰিহণাৰ যোগ্য আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মকৰ্তা হিচাপে এইটো মই গৰিহণা দিওঁ নাই গড়েশ্বৰ মই এটা দেখিছোঁ মইতো ইয়াত শৈশৱ আছে মোৰ শৈশৱ যৌৱন জীৱনৰ বহুত সময়খিনি ইয়াত কটাইছোঁ কিন্তু গড়েশ্বৰ আজি সাংস্কৃতিকভাৱে উত্তৰণ ঘটিছে সেইটো খুব আদৰণীয় প্ৰশংসনীয় আজিৰ যিটো যুৱচামে আৰু যি আমি 50ৰ উৰ্ধৰ সেইসকল ব্যক্তিৰ ৰাসখনত জড়িত হৈ আছে আৰু গড়েশ্বৰ আগৰ যেতিয়া শংকৰ মন্দিৰৰ সন্মুখত ৰাস হৈছিল তেতিয়া আমি সৰুতে দেখিছিলোঁ তাতকৈ যথেষ্টখিনি মানুহৰ সমাগম হয় আৰু যথেষ্টখিনি এৰিয়া বহল কৰিছে আৰু আজিৰ ৰাসত এটা কথা ভাল লাগিছে যে আমাৰ জুবিন গাৰ্গৰ তাত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে আৰু জুবিন গাৰ্গ সম্পৰ্কে ক'বলগীয়া বহুত আছে আৰু সেইকাৰণে মই ভাবিছোঁ গড়েশ্বৰ যি ৰাস সমিতি আছে তেখেতসকলক আমি সমূহ ৰাইজে নথৈ আনন্দিত হৈ তেওঁলোকক সঁচাকৈ আমি উদগনি দিব লাগে যে গড়েশ্বৰ ৰাসখন আৰু ইয়াতকৈ মানে আমাৰ মানে পৰিদৰ্শনস্থলী হয় আমি যেনেকৈ সৰুৰে নলবাৰীত চাবলৈ গৈছিলোঁ বা মাজুলীত যায় মানুহে এতিয়া চাবলৈ যে গড়েশ্বৰখনৰ যেন আমাৰ যি বড়োলেণ্ড এৰিয়া আছে বড়োলেণ্ড এৰিয়াত চাগে মই গড়েশ্বৰৰ বাহিৰে বাকী এৰিয়াবিলাকত ইমান ডাঙৰ ৰাস হয় যদি মোৰ জ্ঞাত নহয় তথাপিও নাওকাটাত হয় নাওকাটাও গড়েশ্বৰৰ সমপৰ্যায়ৰ ৰাস গতিকে এই ৰাসখন যদি আমি আৰু আনুষ্ঠানিকতা কৰিব পাৰোঁ আৰু আধুনিকৰণ কৰিব পাৰোঁ যেনেকৈ এতিয়া আমাৰ ৰাসৰ যিবিলাক প্ৰতিচ্ছবিত আমি স্থাপন কৰিছোঁ সেইবোৰ যদি আমি আধুনিকৰণ কৰি যদি আকৌ তাত কিবা AI প্ৰযুক্তি লগোৱাই বা ইলেক্ট্ৰনিক মাধ্যমেৰে যেন আমি আৰু কিবা সেইবোৰ ছবিবোৰ প্ৰাণ দিব পাৰিলে যথেষ্টখিনি আৰু আকৰ্ষণ বাঢ়িব আৰু মই বোধহয় জানো এইটো নোৱাৰাৰ কাৰণে অৰ্থনৈতিক কথা আছে আৰু এই সময়ত তাৰমানে যিহেতু আমাৰ কাতি মাহত অৰ্থনৈতিকভাৱে চব গাঁৱলীয়া মানুহেই সক্ষম নহয় বা তেওঁলোকে মনৰ ইচ্ছামতে দান দিব নোৱাৰে হয়তো ধনৰ অভাৱতো হয়তো কিছু হ'ব পাৰে গতিকে মই ভাবোঁ যে চৰকাৰৰ ইয়াত পৃষ্ঠপোষকতা থাকিব লাগে BTC প্ৰশাসনৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক অসম চৰকাৰৰ ফালৰ পৰা হওক এই ধৰণৰ অনুষ্ঠানবিলাকত যদি চৰকাৰে কিবা সাহায্য থাকে নিশ্চয় উদ্যোক্তাসকলে ইয়াতকৈ আৰু ভাল ধৰণে কৰিবলৈ সক্ষম হ'ব আৰু মই গোটেই গড়েশ্বৰবাসী ৰাইজক এই ৰাসৰ শুভকামনা দিলোঁ আৰু তেওঁলোকৰ যেন আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি আজি এই সময়ত আমি পুজো আৰু তেওঁলোকে যেন আমাক গোটেই গড়েশ্বৰ ৰাইজক যেন তেওঁলোকৰ আশীৰ্বাদ আমাক দিয়ে আৰু যদি আমি শান্তি সমন্বয়েৰে ইয়াত জীয়াই থাকিব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত